আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, খালি আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা কেতিয়া সোমাইছে আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা অলৰেডি সোমাই গৈছে জানি লওক। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, খালি আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ একাউণ্টত কিন্তু 10 তাৰিখতে অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমাই গৈছে। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে আৰু অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে আৰু গেছৰ ফৰ্মটো জমা কৰিছিল, সেইসকলৰ একাউণ্টত কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু লিষ্টত নাম আহিছে, সেইসকলে কিন্তু ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। তেতিয়া কিন্তু অৰুণোদয় আঁচনিৰ পৰা বা অৰুণোদয় আঁচনিৰ সৈতে আপোনালোকৰ একাউণ্টটো লিংক কৰে। আপোনালোকৰ একাউণ্ট যিটো একাউণ্ট আধাৰ কাৰ্ড লিংক থাকে সেইটো একাউণ্টত কিন্তু বৰ্তমান 1 টকা সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকৰ 2টা বা 3টা একাউণ্ট আছে, সেইকাৰণে আপোনালোকে চেক কৰক যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ একাউণ্টটো লিংক আছে, আপোনালোকে সেইটো একাউণ্ট চেক কৰক যে আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে তেনেহ'লে কিন্তু আপোনালোকে 17 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে সেইসকলে অতি সোনকালে আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনাৰ একাউণ্টত 1 টকা সোমাইছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ সৈতে আপোনালোকৰ একাউণ্টটো লিংক হোৱা নাই বা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে সেইসকলে চেক কৰক যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি সোমাইছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, সেইসকলে কাৰণে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। আপোনালোকে যদি আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু যিসকলৰ একাউণ্টত জুন মাহ জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলে আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনাৰ একাউণ্টত 1 টকা সোমাইছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰা নাই সেইসকলে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে গেছৰ ফৰ্মটো জমা কৰিছে সেইসকলে কিন্তু 1500 টকা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনেহ'লে অতি সোনকালে চেক কৰক যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো আহিছে নে অহা নাই।